পাতে। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ বৰদোৱা থানৰ তত্বাৱধানত গঢ়ি উঠা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠান। মোৰ লগত আছে এই গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী তথা লাইব্ৰেৰিয়ান, গৱেষণাগাৰৰ গ্ৰন্থাগাৰ ছাৰ। এইফালে ছাৰ আছে, ছাৰে আমাক বহুতখিনি তথ্য দিলে। গৱেষণাৰ উদ্দেশ্যে আহিছোঁ। ছাৰে এতিয়া আমাক ৰুক্মিণী হৰণ দেখাব, মেনুস্ক্ৰিপ্ট মানে পাণ্ডুলিপিৰ আমাৰ যোনখন সাঁচিপাতৰ, ছাৰে সাঁচিপাত দেখাই আছে আৰু এইখন সাঁচিপাত দেখাই দিছে ধুনীয়াকৈ ছাৰে। পুত্ৰবধ পৰিপালত সেইকাৰণে মই লাহেকৈ ধৰিছোঁ। তাৰপিছত মোৰ ভাইটিয়ে চাই আছে, সি চাব বিচাৰিছে, তোলাপাত চাই আছে সি, এই তোলাপাত চাব। মই বাৰু এইখিনি বস্তু চাবৰ কাৰণে আগ্ৰহী যদিও মই অলৰেডি চাইছোঁ কাৰণে তাক চাব দিলোঁ। আপোনালোকক লাইব্ৰেৰীটো দেখাই দিছোঁ। আপোনালোকক এইখিনি বহুতখিনি বস্তু ইয়াতে সংৰক্ষিত হৈ আছে। প্ৰায় 500খনতকৈ ওপৰত ইয়াতে পাণ্ডুলিপি সংৰক্ষিত কৰা আছে শংকৰদেৱৰ দিনৰে। এয়া দেখিছে এই গোটেইখিনি মেনুস্ক্ৰিপ্টৰ গ্ৰন্থাগাৰৰ গোটেইখিনি পৰিৱেশ। আৰু তাতকৈ বিশেষ আপোনালোকক মই দেখাই দিছোঁ। আজি এই বিশেষ ৰাভা দিৱস উপলক্ষে মই ইয়াতে আহি উপস্থিত হৈছোঁ। এয়া দেখিছে নহয় আপোনালোকে, এয়া সাঁচিপাত ৰখাৰ কাৰণে নিৰ্মাণ কৰা এটি বক্স। তাৰমানে এইটো মানে বাকচ, ইয়াতে সাঁচিপাত ৰাখিছিল 500-600 বছৰৰ আগৰ। তাৰমানে এইটো আপোনালোকে দেখা পাইছে নহয়, এয়া গোটেই সংৰক্ষিত কৰা আছে। আৰু এই মূৰ্তি দেখিছেনে আপোনালোকে, এই মূৰ্তিবিলাক আমাৰ কাৰণে গোটেই আপুৰুগীয়া সম্পদ। তাৰমানে বৰ্তমান বহুত নষ্ট হৈ গৈছে। ইয়াতে হেঙুল আৰু হাইতাল বোলোৱা আছিল বুলি কৈছে। এই হেঙুল হাইতালবিলাক তাৰমানে এতিয়া প্ৰায় 80% নষ্ট হৈ গৈছে বুলি কৈছে, মাত্ৰ 20% উপলব্ধ। ইয়াত দেখিছেনে আপোনালোকে। কিন্তু ইয়াৰ কাঠবিলাক কি, এই মূৰ্তিসমূহ নিৰ্মাণ কৰা কাঠবিলাক কি আমি নাজানো। এতিয়া কোনোবাই জানে মোক জনাব। ইয়াত গৱেষণাৰ প্ৰয়োজন, পৰীক্ষা কৰাৰ প্ৰয়োজন। এই হাতী দেখিছেনে, এই হাতী নিৰ্মাণ কৰা হৈছে কাঠৰ। এইটো ডাঙৰ জাপি নিৰ্মাণ কৰা আছে। এখন ইয়াতে ডলা আছে, এখন নাও আছে আৰু গোটেই লাইব্ৰেৰীটো একদম ধুনীয়া পৰিৱেশ তাৰমানে। আৰু এই আচ্ছা মই দেখাই আছোঁ, এইফালে খোল আছে। আমাৰ সত্ৰীয়া সংস্কৃতিৰ মুখ্য বিশেষত্ব থকা এইটো খোল আপোনালোকে দেখিছে। মই মাত উঠাই দিছোঁ একেলগে। তাৰপিছত এইফালে লাইব্ৰেৰীটো বহুত ডাঙৰ। তাৰমানে ইয়াতে ডাঙৰ সভাও হৈ থাকে। আৰু মুখ্য বিষয়বস্তুটো হ'ল ইয়াতে থকা যিখিনি পাণ্ডুলিপি, তাত সাঁচিপাত আছে, তোলাপাত আছে। লগতে ভাষা বুলি কোৱাৰ লগে লগে ইয়াতে সংস্কৃত ভাষাৰ গ্ৰন্থ উপলব্ধ। তাৰপিছত আমাৰ ব্ৰজাৱলী ভাষাৰ গ্ৰন্থ উপলব্ধ, বৰগীতবিলাক আছে। তাৰপিছত আৰু আমাৰ মধ্যযুগীয় কামৰূপীয়া ভাষাৰ যি কাইথেলী লিপি, গড়গয়া লিপি আৰু বামুণী লিপিৰ গ্ৰন্থসমূহ ইয়াতে উপলব্ধ। লগতে আমাৰ শ্ৰদ্ধাৰ অধ্যাপক ডক্টৰ মহেশ্বৰ নেওগ ছাৰ, নৰেন কলিতা ছাৰ, তেওঁলোকৰ দৰে বৃহৎ বৃহৎ মহামনীষীৰ তত্বাৱধানত এই অনুষ্ঠানটো গঢ় লৈ উঠিছিলে। আৰু বৰ্তমান ইয়াতে তাৰমানে আমাৰ ফাণ্ডৰ প্ৰয়োজন আছে অনুষ্ঠানটোত, মানে চৰকাৰী পৃষ্ঠপোষকতাৰ প্ৰয়োজন। ইয়াৰ পাণ্ডুলিপিসমূহ তাৰমানে লাহে লাহে তাৰমানে ধ্বংসাৱশেষলৈ গতি কৰিব ধৰিছে লাহে লাহে। তাৰমানে কিয়নো ইয়াৰ প্ৰকাশৰ প্ৰয়োজন তাৰমানে এতিয়া হৈ উঠিছে। এই আপুৰুগীয়া সম্পদসমূহ তেতিয়াহে আমাৰ সংৰক্ষিত হৈ থাকিব। কাৰণ পাণ্ডুলিপি আকাৰে থাকিলে এইবিলাক পঢ়াত অসুবিধা হয়। গৱেষকৰ দ্বাৰাই তাৰমানে সেইখিনি যদি কাম কৰা হয়, আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ উত্তৰসূৰী আমি যেনেকৈ এইবিলাক বস্তু ছাৰৰ তত্বাৱধানত পালোঁ, লাইব্ৰেৰিয়ান ছাৰে আমাক ইমানখিনি দেখালে, পৰৱৰ্তী কোনোবাই গৱেষণাৰ কাৰণে যদি ইয়ালৈকে আহে, সেই গৱেষণা কৰি যদি কিবা কাৰণত এইখিনি কাম কৰে, তেতিয়াহ'লে এই কাৰ্যটো আমাৰ সফলভাৱে তাৰমানে ৰূপায়িত হ'ব বুলি আমি বিশ্বাস কৰোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ইয়াৰ কাৰণে সহায় সহযোগিতা কৰিব। আৰু মই অসম চৰকাৰলৈ অনুৰোধ জনাওঁ যে এই পাণ্ডুলিপিৰ যি বিশেষ প্ৰতিষ্ঠানটো, বটদ্ৰৱা সত্ৰৰ যি তত্বাৱধানত গঢ় লৈ উঠা এই বিশেষ প্ৰতিষ্ঠানটোৰ কাৰণে আপোনালোকে ফাণ্ডৰ যোগান ধৰক। আৰু প্ৰাচীন সাঁচিপতীয়া তোলাপতীয়া পুথিত লিপিবদ্ধ হোৱা আমাৰ অসমৰ যি সংস্কৃতি, ভাৰতীয় যি সংস্কৃতি, এই সংস্কৃতিসমূহ আপোনালোকে প্ৰচাৰ কৰাৰ কাৰণে উঠি পৰি লাগক। তেতিয়াহে আমাৰ ভাষা সংৰক্ষিত হৈ থাকিব, আমাৰ স্বাভিমান সংৰক্ষিত হৈ থাকিব, আমাৰ সংস্কৃতি সংৰক্ষিত হৈ থাকিব। ইয়াতে সামৰণি মাৰিছোঁ। আৰু পাণ্ডুলিপিৰ বিশেষত্বটো আপোনালোকে গুৰুত্ব দিব। জয় অসম।